আজি মানে কলিয়াবৰ মহাবিদ্যালয়ত পথ সুৰক্ষা সজাগতা সভা আমি ইয়াত অনুষ্ঠিত কৰিলোঁ। এইকাৰণে কৰিলোঁ যাতে আমাৰ ষ্টুডেণ্টৰ মাজত যাতে সজাগতা হয়, যাতে দুচকীয়া বাহন বা চাৰিচকীয়া বাহন চলাওঁতে সাৱধানতা অৱলম্বন কৰে। আমাৰ মাজত আমাৰ CTSP ছাৰ, সমজিলা আয়ুক্ত, DC ছাৰো অহা কথা আছিলে, কিন্তু তেওঁ বিশেষ অসুবিধাৰ কাৰণে আহিব নোৱাৰিলে। অভিযন্তাসকলকো মাতিছোঁ ৰাস্তা ঘাটৰ ক্ষেত্ৰত। আৰু মই ভাবোঁ এই সভাখনে ষ্টুডেণ্টৰ লগতে এই ষ্টুডেণ্টৰ মাজতে নহয়, এই ষ্টুডেণ্টৰ যাতে বেলেগ বেলেগ ৰাইজৰ গাঁৱৰ মানুহে গম পায় যে এখন আমি সজাগতা পাতিছোঁ, তাত যে হেলমেট বা দুচকীয়া বা জোৰত চলাব নালাগে, মোবাইল ইউজ কৰিব নালাগে, এইখিনি বেলেগ আমাৰ গাঁৱৰ ৰাইজেও গম পাওক। এই ষ্টুডেণ্টৰ আমাৰ এইখিনি মাত্ৰ এইখিনি ষ্টুডেণ্ট যাতে মাজত নাথাকে, এই ষ্টুডেণ্টৰ পৰা যে বহুতে গম পাওঁ সেইটো কামনা কৰিছোঁ। আৰু মই ভাবোঁ লাহে লাহে আমাৰ এক্সিডেণ্টটো কমি আহিছে, আৰু মই ভাবোঁ এনেকৈ আজি আমি সজাগতা সভা পাতি থাকোঁ, আমাৰ দুৰ্ঘটনা কমি যাব। আমি নগাঁও ডিষ্ট্ৰিক্টত সজাগতা সভাৰ দ্বাৰা ৰাইজক বুজাব বিচাৰিছোঁ যে দুৰ্ঘটনা কম হওক, পাৰিলে জিৰ' হওক, কিন্তু দুই এটাতো এক্সিডেণ্ট হয়েই, কিছুমানে তেনেকৈ চলায়। আৰু সকলোৱে নিয়ম মানি চলক, ৰাস্তা ঘাট ভাল হওক, এতিয়া মই কামনা কৰিছোঁ। সেইকাৰণে এইখন বেনাৰখন আপোনালোকে দেখিছে মাৰিছোঁ। মই সেইকাৰণে গাঁও প্ৰধানসকল অলপ দিনৰ পিছতেই মই চাৰ্কুল অফিচাৰৰ লগত গাঁও প্ৰধানসকলৰ এখন মিটিং পাতিম। মই বেলেগ বেলেগ জেগাত পতা হৈছে। এই বায়ুতলে যে আমি যে গাঁৱত যে ৰাইজে এখন মিটিং পাতিলে, গাঁও প্ৰধানসকল এখন গাঁৱৰ মেইন মানুহ, তেওঁলোকৰ থ্ৰুদি যাতে গাঁৱৰ মানুহে এটা সজাগতা পায়, সজাগতা হয়, সেইটো মই ব্যৱস্থা কৰিম। আৰু গৰু ছাগলীৰ ক্ষেত্ৰত মই ক'লোৱেই যাতে এৰালটো নিদিয়ে ৰাস্তাৰ কাষত, সেই কথা সকলোৱে মানি চলক, সেইটো মোৰ নিয়ম। আমি আজি আৰম্ভ কৰা হ'ল নে? আজি আমি কলিয়াবৰ মহাবিদ্যালয়ত আমাৰ জিলা পৰিবহণ বিভাগ আৰম্ভ কৰি আমাৰ DRC অন্তৰ্গত আটাইকেইটা বিভাগ মিলিত হৈ ছাত্ৰ ছাত্ৰীৰ মাজত সজাগতা সৃষ্টিৰ এটা আমি অনুষ্ঠান কৰোঁ। ইয়াৰ যোগেদি আমাৰ ছাত্ৰ ছাত্ৰীৰ যোগেদি আমি সমাজখনক মানে ট্ৰেফিক ৰুল মানি চলিবলৈ এটা এৱাৰ কৰিবলৈ বিচাৰিছোঁ, আৰু এটা ফলো আমি পাইছোঁ। বিগত 3-4 মাহত আমি নগাঁৱত এনেকুৱা অনুষ্ঠানবিলাকৰ ফলস্বৰূপে যথেষ্টখিনি এক্সিডেণ্ট হ্ৰাস হোৱা দেখা পাইছে। গতিকে সেই আশালৈ আমি আশা কৰিছোঁ যে আৰু ভৱিষ্যতেও আমি হ্ৰাস কৰাত সফল হ'ম। ধন্যবাদ। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 9181 307 221 আমাৰ এই নম্বৰত।